এই ভিডিঅ'টো দিওঁ নে নিদিওঁ ভাবি ভাবি লাষ্টত মানে দিবলৈ বাধ্য হ'লোঁ, কাৰণ ল'ৰাটোৱে মানে ধেৰ খেল ধেমালি কৰি আছিলে আৰু নেদেখাইনো কেনেকৈ থাকোঁ। আৰু এয়া দেখিছেনে বাল্টিং এটা লৈ পেলাই কেনেকৈ খেলি আছে। এয়া মানে হৈছে যেতিয়া আমি ভণ্টিহঁত আহিছিলে, ভণ্টিহঁত যোৱা দুদিনমানৰ পাছতে শহু দেউতা সেয়া প্ৰেছাৰ ষ্ট্ৰক হ'ল। প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ পিছতে সেয়া গুৱাহাটীত এপ'লত থাকিলে 5 দিনমান, ICUতে আছিলে। তাৰপিছত আকৌ কেইদিনমান তেনেকৈ এদিন নে দুদিন জেনেৰেল ৱাৰ্ডতো থাকিলে। থাকি পেলাই আকৌ ঘৰলৈ যেতিয়া ৰিলিজ লৈ আহিছিল, আমিও তেতিয়া গৈছিলোঁ 1 মাহৰ কাৰণে। তেতিয়াৰ ভিডিঅ' সেইকাৰণে মানে দিওঁ নে নিদিওঁ ভাবি আছিলোঁ, কাৰণ তাৰ মাজতে আকৌ কেইজন মানে ক'ব নহয় বেমাৰী ঘৰত পৰি আছে আৰু এখেতে আকৌ ভিডিঅ' কৰি আছে বুলি, সেইকাৰণে কৈ দিছোঁ ভিডিঅ'টোতে। আৰু ঘৰতনো অকলে অকলে কিনো কৰি থাকিম, তাকে নকৈ সেই ল'ৰাটোৱে খেলি আছিলে। এইকেইটা মানে ঘৰলৈ যাওঁতে এনেকৈ বাল্টিং এটা লৈছিলোঁ আৰু এনেকৈ ডাঙৰ কণ্টেইনাৰ এটা লৈছিলোঁ, আৰু এনেকৈ সৰু চকী 2খন লৈছিলোঁ, ষ্টুল নিচিনা। কাৰণ মানুহজনে ল'ৰাটোক এনেকৈ পেহী আইতাকে অংগনাবাদী সেই তাৰপৰা মানে চকী এখন দিছিলে। চকীখন মানে মানুহজনে এনেকৈ ভাত খাবলৈ ধৰোঁতে ভাঙি থাকিল। সেইখন আগৰ মই ভিডিঅ'ত দেখাইছোঁ। আৰু এয়া দেখিছেনে, আইকে আহি পেলাই এনেকৈ চাই থাকোঁতে তাৰ আৰু মানে ফূৰ্তি লাগিছে। সি জঁপিয়াই কৰি মানে কিবা হৈ গৈছে, চাইছে বুলি লাজো পাইছে আৰু কি কৰি আছিল জঁপিয়াই দেখুৱাই দিছে। আৰু কিবা কিবি মাত দি আছিলে, মাত দি থাকোঁতে মানে সি আৰু ফূৰ্তি পাইছে। ইফালে বাপেকো শুই আছে আৰু তাৰ সেইকাৰণে ফূৰ্তিটো বহুত বাঢ়ি গৈছে, কাৰণ বাপেক আছিলে সেইদিনা ঘৰতে। ছুটিও লৈছিল যিহেতু, দেউতাৰ বেমাৰৰ কাৰণে কেইদিনমান ছুটিতে আছিলে, আৰু সেইটো কাৰণে। আৰু এয়া দেখিছেনে কেনেকুৱাখন কৰিছে, পিঠিখন দাঙি দাঙি। এনেকুৱা বাৰু চব ল'ৰা ছোৱালীয়ে কৰে নেকি? কি পিঠিখন ভৰিকেইটা ভাঙিবলগীয়া কৰিছে। মই প্ৰায় ল'ৰা ছোৱালীবিলাকক দেখিছোঁ এনেকৈ জাপকেইটা মাৰা, আৰু বাপেকে পাত্তা নিদিয়া দেখি সি মানে ভৰিকেইটাতে কামুৰিবলৈ লৈছে। সেয়া তাৰ ফূৰ্তি। আৰু যেতিয়া মই আকৌ মাতটো দিছোঁ, মাতটো দিওঁতে সি আকৌ জাপকেইটা মাৰি দেখাইছে, আৰু গৈ 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 একদম বিচনা একদম এজত গৈ পেলাই ৰৈছেগৈ। বাপেকে মানে যেন তেনকৈ লাষ্টত ধৰে। এয়া দেখিছেনে আকৌ কামুৰিছে। তাক মানে অকণমানকৈ পাত্তা নিদিলে তাৰ আটেনশ্যন চিকাৰ নিচিনা, যদিহে পাত্তা নিদিয়ে সি মানে তেনেকুৱাখন কৰিব। আৰু তাৰ খেল ধেমালিৰ মাজতে গৈ পেলাই পালোঁগৈ পাকঘৰত। আজি বনালোঁ কোমোৰাই মাছে, কাৰণ দেউতাই কোমোৰা খাব পাৰে, আৰু কোমোৰা খাব পাৰে কাৰণে কোমোৰা দি মাছ বনোৱা হৈছিলে। আৰু মাছটো খাব পাৰে বুলি কৈছিলে, কিন্তু এনেকৈ সপ্তাহত নে মাহত তেনেকৈ কিবা এপিচ খাব পাৰে বুলি কৈছিল। চ' সেইকাৰণে তেনেকৈ মই এয়া বনালোঁ, আৰু দেউতাক এতিয়া মায়ে খুৱাই দি আছে বাৰু। আৰু তাৰপিছতে আকৌ এইটো হৈছে 5 দিনৰ ভিডিঅ'। 5 দিনা বহুত ঠাণ্ডা আছিলে, আৰু কাপোৰবিলাক এনেকৈ মেলি কৰি থৈ দিছিলোঁ মই। আৰু বতৰটো দেখিছেনে, একদম মানে ৰ'দ নাই, অকণো ৰ'দ নাই। এতিয়া ব'লক ভিতৰলৈ যাওঁ। আৰু ইফালে দেউতা শুই আছে। বেমাৰ হোৱাৰ পাছৰ পৰা দেউতা তেনেকৈ মানে খোজ চোজ কাঢ়িব নোৱাৰা হ'ল। অকণমান খোজ কাঢ়িলে মাথা চাথা বিষায়, ঘূৰায়। সেইটো কাৰণে প্ৰায়খিনি সময় এনেকৈ শুইয়ে থাকে। এনেকৈ শুই থকাটোও বাৰু ভাল নহয়, অকণমান ৰ'দত বহিব লাগে। আৰু মই এয়া পানী ফিল্টাৰ কৰিবলৈ এয়া পানী উলিয়াই আছিলোঁ। তাৰপিছতে আকৌ দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰিলোৱেই। দেখিছে এয়া ফুলকবি আলু ভাজিছোঁ আমাৰ কাৰণে। আৰু আজি দিনটো ইমানেই বেয়া, দুপৰীয়া ৰাতি একো ধৰিব পৰা নাই, একে গোটেই এন্ধাৰে হৈ আছে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।